শৰীৰক সুস্থ কৰি ৰখাত ভিটামিনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভিটামিনৰ অভাৱত শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি হয়। বয়স বৃদ্ধিৰ বাবে কিছুমান বিশেষ ভিটামিন আৰু খনিজ যৌগ বিশেষভাৱে গুৰুত্বপূৰ্ণ। জানো আহক বিতংভাৱে ভিডিঅ'টোৰ মাধ্যমেৰে আমাৰ বয়সৰ চাপ কমাবৰ কাৰণে কি 8টা খাদ্য খাব লাগে। 1 নম্বৰ কেলছিয়াম। বয়স বঢ়াৰ লগে লগে কেলছিয়ামৰ অতি গুৰুত্ব আছে। কেলছিয়ামৰ অভাৱত হাড় দুৰ্বল হৈ পৰে, যাৰ ফলত অস্টিঅপৰচিছ হ'ব পাৰে। বহু মহিলাই ৰজনী বৃদ্ধিৰ পিছত এই সমস্যাৰ সন্মুখীন হয়। কেলছিয়ামে পেশী, স্নায়ু, কোষ আৰু ৰক্তবাহী নলীবোৰ সঠিকভাৱে কাম কৰাত সহায় কৰে। 50 বছৰৰ ওপৰৰ মহিলা আৰু 70 বছৰৰ ওপৰৰ পুৰুষে প্ৰাপ্তবয়স্কতকৈ প্ৰায় 20% বেছি কেলছিয়াম খাব লাগে। খাদ্যত গাখীৰ, দৈ আৰু পনীৰ অন্তৰ্ভুক্ত কৰক। 2 নম্বৰ ভিটামিন B12। ভিটামিন B12এ তেজ আৰু স্নায়ু কোষ গঠনত সহায় কৰে। এই ভিটামিন মাংস, মাছ, কণী আৰু দুগ্ধজাত খাদ্যত পোৱা যায়। ভিটামিন B12 টেবলেট আৰু ফৰ্টিফাইড খাদ্যৰ জৰিয়তেও ইয়াক গ্ৰহণ কৰিব পাৰি। 50 বছৰৰ ওপৰৰ 30% লোকৰ এট্ৰফিক গেষ্ট্ৰাইচিছ হয়, যিটো অৱস্থাত শৰীৰে খাদ্যৰ জৰিয়তে ভিটামিন B12 সঠিকভাৱে শোষণ কৰিব নোৱাৰে। 3 নম্বৰ ভিটামিন D। ভিটামিন ডিয়ে পেশী, স্নায়ু আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা সঠিকভাৱে কাম কৰাত সহায় কৰে। ভিটামিন ডিৰ উত্তম উৎস হ'ল সূৰ্যৰ পোহৰ, কিন্তু এটা নিৰ্দিষ্ট বয়সৰ পিছত সূৰ্যৰ পোহৰে শৰীৰত ভিটামিন ডি উৎপন্ন কৰিবলৈ আৰু সক্ষম নহয়। ভিটামিন ডি সম্পূৰ্ণৰূপে খাদ্যৰ পৰা লাভ কৰিব নোৱাৰি, কিন্তু চৰ্বিযুক্ত মাছ যেনে চালমন, মাগুৰ আৰু চাৰ্ডিন ভিটামিন ডিৰ ভাল উৎস। ভিটামিন B6। এই ভিটামিনে শৰীৰক জীৱাণুৰ বিৰুদ্ধে যুঁজ দিয়া আৰু শক্তি বজাই ৰখাত সহায় কৰে। বয়স বঢ়াৰ লগে লগে শৰীৰৰ বাবে ভিটামিন B6 অতি গুৰুত্বপূৰ্ণ হৈ পৰে। কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে ভিটামিন B6এ বৃদ্ধ বয়সত স্মৃতিশক্তি বজাই ৰখাত সহায় কৰে। ছজিনা এই ভিটামিনৰ উত্তম উৎস। লগতে চৰ্বিযুক্ত মাছ আৰু ফৰ্টিফাইড খাদ্য এই ভিটামিনৰ ভাল উৎস। মেগনেছিয়াম। মেগনেছিয়ামে শৰীৰত প্ৰ'টিন গঠনত সহায় কৰে আৰু হাড় শক্তিশালী কৰে। ইয়াৰ উপৰিও তেজৰ চেনিৰ পৰিমাণ স্থিৰ কৰি ৰাখে। বাদাম, গুটি আৰু শাক-পাচলিৰ পৰা পাব পাৰে। বাৰ্ধক্যৰ লগতে মানুহে খাদ্যৰ প্ৰতি গুৰুত্ব নিদিয়াকৈ অধিক ঔষধ গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে, যাৰ বাবে শৰীৰত মেগনেছিয়ামৰ অভাৱ ঘটে। প্ৰ'বায়'টিক্স। আন্ত্ৰিক অংশৰ বাবে প্ৰ'বায়'টিক্সক সৰ্বোত্তম বুলি গণ্য কৰা হয়। ইয়াক দৈৰ দৰে কেইবাটাও খাদ্যৰ পৰা লাভ কৰিব পাৰি। ই শৰীৰক ডায়েৰিয়া আৰু এলাৰ্জিৰ পৰা ৰক্ষা কৰে। যদি আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈছে বা চিকিৎসাজনিত সমস্যাত আছে, তেন্তে এই ধৰণৰ খাদ্য গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক। ওমেগা-3। এই ফেটি এচিডবোৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হয়, কাৰণ আপোনাৰ শৰীৰে ইয়াক প্ৰাকৃতিকভাৱে বনাব নোৱাৰে। চকু, মগজু আৰু শুক্ৰাণু কোষৰ বাবে ওমেগা-3 অতি গুৰুত্বপূৰ্ণ। লগতে এলঝেইমাৰ আৰু বাতবিষৰ দৰে ৰোগৰ পৰাও ৰক্ষা কৰাত সহায় কৰে। ইয়াৰ বাবে ওমেগা-3 চৰ্বিযুক্ত মাছ, আখৰোট, কেন'লা তেল বা শণৰ গুটি বা ফ্লেক্সিড আপোনাৰ খাদ্যত অন্তৰ্ভুক্ত কৰক। চেলেনিয়াম। চেলেনিয়ামে কোষক সংক্ৰমণৰ পৰা ৰক্ষা কৰে। ইয়াৰ বাবে থাইৰয়ড সঠিকভাৱে কাম কৰি থাকে। চেলেনিয়ামে পেশীও শক্তিশালী কৰে। ইয়াৰ উপৰিও বয়সৰ লগত জড়িত ডিমেনচিয়া, থাইৰয়ড আৰু কেন্সাৰ আদি ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে। গতিকে কুকুৰাৰ মাংস, মাছ, কণী, পনীৰ, ভেঁকুৰ, ব্ৰাউন ৰাইচ, কাজু আৰু কল আদি খাদ্য তালিকাত ৰাখক।